মুছলমানৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছে প্ৰথমখন অসমীয়া চিনেমা। এগৰাকী বাংলাদেশী মুছলিম চৰ্দাৰৰ ৰোল এটা কৰিছোঁ। যিখন চিনেমাত খাকী পোছাকত দাগ লগাব আৰক্ষীয়ে। ৰাজনৈতিক নেতাক আচলতে আৰক্ষীয়ে সুৰক্ষা দিছে নেকি? সেই খাকী পোছাকত দাগ লগোৱা আৰক্ষীৰ লগত সম্পৰ্ক থাকিব সাংবাদিকৰো। সাংবাদিককো মেনেজ কৰিবলৈ কেনেকৈ চেষ্টা চলোৱা হয়। অসমীয়া ভাষাৰ লগতে সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ ভাষা ব্যৱহাৰ হৈছে সিনেমাখন। এই ফিল্মেই সব থেকে বেশি আপনারা পাইবেন কি আমাদের মুসলমান সম্প্রদায়ের লোক। ৰাজনৈতিক হিচাপে থাকিব মুখ্যমন্ত্ৰীৰ চৰিত্ৰ। অসমৰ বাস্তৱ কাহিনী দাঙি ধৰিব চিনেমাখনে। হয়, অহা ফেব্ৰুৱাৰী মাহত মুক্তি পাব অসমীয়া চিনেমা খাকী। মুম্বাইত দ্ৰুতগতিত চলিছে চিনেমাখনৰ কাৰিকৰী কাম। আজি মুকলি কৰা হ'ল চিনেমাখনৰ পোষ্টাৰ। যিখন চিনেমাত অভিনয় কৰিছে চিনেমাখনৰ পৰিচালক অতনু ভূঞাই। লগতে আছে বহু কেইগৰাকী অভিনেতা অভিনেত্ৰী। সাংবাদিকৰ ৰূপত অভিনয় কৰিছে ডবকাৰ DY365ৰ সাংবাদিক জেনিফ জেৰিয়ে। বিধানসভা নিৰ্বাচনৰ পূৰ্বেই মুক্তি লাভ কৰিব চিনেমাখনে। কোটি টকাৰ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে চিনেমাখন। ৰাজ্যবাসীক চিনেমাখন চাবলৈ আহ্বান অতনু ভূঞাৰ লগতে প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ। অসমৰ সমসাময়িক পৰিৱেশ পৰিস্থিতিবোৰ দৰ্শকে জানিব পাৰিব। আশা কৰিছোঁ ছবিখন চাবলৈ দৰ্শক আগবাঢ়ি আহিব। পৰিৱেশ পৰিস্থিতিৰ ছবিখন নিৰ্মাণ কৰা হৈছে। ছবিখনত কিছুমান ছাৰপ্ৰাইজ এলিমেণ্ট আছে। সেই কথাটো এতিয়া মই নকওঁ যে হলৰ ভিতৰত চাই পেলাই হঠাৎ দৰ্শক আচৰিত হ'ব যে এই বস্তু দেখুওৱা হৈছে। কিছুমান নতুন বস্তু দেখুওৱা হৈছে, নতুন গান সংযোজন কৰা হৈছে। সেই ছাৰপ্ৰাইজ এলিমেণ্টখিনি এতিয়া আমি নকওঁ, ছবিখন চালে গম পাব। অৱশ্যে এটা কওঁ যে বিশেষকৈ বাল্য বিবাহ, ড্ৰাগছ আদি এইবিলাকক লৈ এক বিশেষ সম্প্ৰদায় মুছলমান সম্প্ৰদায়ৰ পৰা আক্ৰমণ চলোৱা হৈছে নেকি, সেই বিষয়টো ছবিখনত দেখুওৱা হৈছে। আৰু যথেষ্ট ভাল লাগিছে যে এই ছবিখনত প্ৰায় চৰ অঞ্চল বুলি ক'ব বা মুছলমান অধ্যুষিত এটা অঞ্চলৰ প্ৰায় 500,000 মানুহে অংশগ্ৰহণ কৰিছে, ছবিখনত অভিনয় কৰিছে। আৰু তেওঁলোকৰ ভাষাত কথা কৈছে। সেই কথাটো ছবিখনৰ জৰিয়তে দেখা পোৱা যাব। মই ভাবোঁ যে সংখ্যালঘু জনসাধাৰণৰ বাবে এইখন এখন খুব ভাল ছবি হ'ব। স্বাভাৱিকতে যিহেতু ৰাজনৈতিক পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে, বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি, আগৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি, আৰক্ষী আচলতে দমনৰ সন্মুখীন হৈছে নেকি, ৰাজনৈতিক নেতাৰ হেঁচাত আৰক্ষীয়ে কাম কৰে নেকি। আমাৰ পোষ্টাৰ যিখন ৰিলিজ হৈছে আজি, সেই পোষ্টাৰখন চালেও গম পাব যে ৰাজনৈতিক নেতাক আচলতে আৰক্ষীয়ে সুৰক্ষা দিছে নেকি, সেই বিষয়বোৰ এই ছবিখনত খাকীত হয়। ইয়াৰ পূৰ্বে অসমীয়া বহু চিনেমা নিৰ্মাণ হৈছে, তাত অসমীয়া মুছলমানক দেখুওৱা হয়, হিন্দু মুছলমানৰ সম্প্ৰীতিৰ কথা কোৱা হয়। আমি যিটো ধাৰণা লৈ গৈছোঁ সেইটো নহয়। অকল আমি কৈছোঁ যে চৰ অঞ্চলৰ ভিতৰৰ অঞ্চল আমি দেখুৱাইছোঁ। যিটো অঞ্চলত শ্বুটিং কৰিবলৈ গৈ আমি তেওঁলোকৰ যথেষ্ট সহায় সহযোগ পাইছোঁ। যে এনেকুৱা সহায় পাম বুলি আমি আশাই কৰা নাছিলোঁ। স্বতঃস্ফূৰ্তভাৱে তেওঁলোক ওলাই আহিছে। আৰু আমি চৰ অঞ্চলৰ ভিতৰত এখন মুছলমান সমাজৰ মাজত এখন বিয়াৰ এক ধুনীয়া দৃশ্য দেখুৱাইছোঁ। সেই দৃশ্য চোৱাৰ লগে লগে মই ভাবোঁ তেওঁলোকে নিজকে অনুভৱ কৰিবলৈ সক্ষম হ'ব। আমাৰ নতুন চিনেমা খাকীৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। অহা 27 ফেব্ৰুৱাৰীত খাকীয়ে মুক্তি লাভ কৰিব। কিন্তু খাকীৰ শেহতীয়া কামখিনি মুম্বাইত চলি আছে, বিশেষকৈ ছাউণ্ডৰ কাম, মিউজিকৰ কাম আৰু কালাৰ কাৰেকশ্যনৰ কাম। খাকী কেনেকুৱা হয় দৰ্শকে গম পাব। কিন্তু কাৰিকৰীভাৱে টেকন'লজিভাৱে খাকী এখন খুব ভাল চিনেমা হ'ব। কাৰণ মুম্বাইৰ যথেষ্ট বিখ্যাত ব্যক্তিক কালাৰ কাৰেকশ্যন কৰিছে কিৰণ কোটা, যিজন তোমাৰ ইয়াৰ আগতে মাদ্ৰাছ কাফে, ৱেডনেছডে আদি চিনেমাৰ কালাৰ কাৰেকশ্যন কৰিছিল। মিউজিক কৰিছে ডেনিয়েল বি জৰ্জে, যি আন্ধাধুন নামৰ চিনেমাখনৰ মিউজিক কৰি বেষ্ট মিউজিক ডিৰেক্টৰ পাইছিল। ইয়াৰ লগতে অমৃত প্ৰীতম আৰু দেৱজিৎ সংমাই ছাউণ্ডৰ কাম কৰি আছে। আমি 27 ফেব্ৰুৱাৰীত অসমৰ ৰাইজক ছবিখন উপহাৰ দিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ।